নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আটাচু চৰাইদেউ আঞ্চলিক সমিতিৰ এটা চাফাই অভিযান হাতত লৈছোঁ। গতিকে আজিৰ পৰা আমি ক্লিন চৰাইদেউ এণ্ড গ্ৰীণ চৰাইদেউ কৰি ৰাখিম বুলি ভাবিছোঁ। ইয়াৰ পাছতে আমাৰ অসমখন ক্লিন আছাম এণ্ড গ্ৰীণ আছাম কৰি ৰাখিম বুলি আশা ৰাখিলোঁ। এইটো আমাৰ সপোন থকা আমাৰ আঞ্চলিক সমিতিৰ। নমস্কাৰ। নহ'লে পাছলৈ ভিডিঅ'টো চাই থকা আহিলে আছিলে আমাৰ সম্পাদকে যি যোৱা 9-10-11 জানুৱাৰী তাৰিখে আমাৰ চৰাইদেউ মহোৎসৱ বিশ্ব ঐতিহ্য ক্ষেত্ৰত চৰাইদেউ মৈদাম প্ৰাংগণত অনুষ্ঠিত হৈ গ'ল। সেই মহোৎসৱত আমাৰ যি ফিল্ডখন মহোৎসৱস্থলীখন লেতেৰা হৈছিলে। আমি সদৌ টাইম ছাত্ৰ সন্থা চুকাফা আঞ্চলিক সমিতিৰ সহযোগত আমি সকলো সদস্যই আজি এইখন ফিল্ডখন আমি চাফা কৰিম বুলি থিৰাং কৰিলোঁ আৰু আজি আমি ফিল্ডখন চাফা কৰি আছোঁ। আমি আশা ৰাখিম যিসকল পৰ্যটক তথা ৰাইজ আমাৰ এই চৰাইদেউ মৈদাম প্ৰদৰ্শন কৰিবৰ কাৰণে আহে, তেওঁলোকে যিসমূহ আৱৰ্জনাৰ সৃষ্টি কৰে সেইসমূহ তেওঁলোকে নিজৰ লগতে লৈ গৈ এক সুকীয়া স্থানত য'ত আৱৰ্জনা পেলায় ত'ত পেলাই থৈ যাবলৈ আমি আমাৰ ফালৰ পৰা অনুৰোধ জনালোঁ। যিহেতু এইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পালে আমাৰ সকলোৰে দায়িত্ব যে আমি এই চৰাইদেউ মৈদাম ক্ষেত্ৰখন আমি পৰিষ্কাৰ কৰি ৰাখোঁ আৰু এটা সুন্দৰ স্বাস্থ্যকৰ পৰিৱেশৰ এটা আমি ইয়াত গঠন কৰিব পাৰোঁ। গতিকে আমি সকলোলৈকে আহ্বান জনাম যে পৰাপক্ষত আপোনালোকে লেতেৰাসমূহ কম কৰিবলৈ চেষ্টা কৰক আৰু আমাৰ চৰাইদেউ মৈদামখন জাকত জিলিকা কৰি ৰাখক। লাগি আছোঁ ধুনীয়াকৈ কৰি আছোঁ, ল'ৰাখিনি চব লাগি আছে আমাৰ তাৰপৰা আমাৰ আঞ্চলিকৰ নতুন সদস্যখিনিও আছে, সকলোৱে মানে সহায় সহযোগিতা আমাৰ যথেষ্ট ভাল লাগিছে। হিরো দেখুন প্রেমতে